নমস্কাৰ নিউজ গাইড আসাম ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক আমাৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ জ্ঞাতাৰ্থে যুগুতোৱা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে বেছি সময় পলম নকৰাকৈ আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। যদি আপুনি হোৱাটছআপ ব্যৱহাৰকাৰী হয় তেন্তে অত্যন্ত জৰুৰী খবৰ আপোনাৰ বাবে। হোৱাটছআপত আহি গৈছে ডাঙৰ সুবিধা। এটা মেছেজ দিলে আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স আৰু পান কাৰ্ড। আপুনি সেভ কৰক এটা বিশেষ নম্বৰ। হোৱাটছআপত এতিয়া ডাঙৰ সুবিধা আহিছে। ড্ৰাইভিং লাইসেন্সৰ বাবে আপুনি যাব নালাগে কাৰ্যালয়লৈ। কাৰ্যালয়ত যোৱাৰ কোনো প্ৰয়োজন নাই। পান কাৰ্ডো বনাব পাৰিব এটা মেছেজৰ জৰিয়তে। মোবাইলত হোৱাটছআপ খুলিয়ে লাভ কৰক সুবিধা। হোৱাটছআপতে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স আৰু পান কাৰ্ডৰ দৰে সুবিধা। আহি গৈছে নতুন সুবিধা। মাত্ৰ হাই অথবা হেল্ল লিখিয়ে আপুনি লাভ কৰিব এই সুবিধা। মাইগভ হেল্প ডেস্কে আগবঢ়াইছে এই বিশেষ সুবিধা। মেছেজ কৰক 9013151515 নম্বৰত। হাই হেল্ল অথবা ডিজিলকাৰ লিখি প্ৰেৰণ কৰক মেছেজ। বিভিন্ন ধৰণৰ সুবিধাৰ বিষয়ে অৱগত কৰিব হেল্প ডেস্কে। কেৱল ড্ৰাইভিং লাইসেন্স আৰু পান কাৰ্ডে নহয়, ডাউনলোড কৰিব পাৰিব CBSEৰ 10ম আৰু 12ম শ্ৰেণীৰ মাৰ্কশ্বিট চাৰ্টিফিকেট। বাহনৰ RCও লাভ কৰিব পাৰিব এই সুবিধাৰ জৰিয়তে। ডিজিলকাৰত ইতিপূৰ্বে নথিপত্ৰ ছেভ কৰি ৰখাসকলে লাভ কৰিব এই সুবিধা। ৰাজ্যত পুনৰ এবাৰ চৰকাৰী চাকৰি। ইয়াৰ উপৰিও ব্যৱসায় কৰিবলৈ চৰকাৰে দিব 2 লাখ টকা। সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। দৰ্শকসকল, লাখ লাখ শিক্ষিত যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ চৰকাৰে। পুনৰ 50,000 যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। চৰকাৰী চাকৰি নকৰা আৰু চাকৰি নোপোৱাসকলৰ বাবেও ভাল খবৰ আছে। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ব্যৱসায় কৰিবলৈ টকা দিব ৰাজ্যৰ চৰকাৰে। ব্যৱসায় কৰিব বিচৰা প্ৰতিগৰাকীকে দিয়া হ'ব 2 লাখ টকা। বেংকত নোযোৱাকৈয়ে চৰকাৰে দিব এই ধন। চৰকাৰে যি ধন দিব এই ধনৰ নালাগে কোনো সুধৰ পৰিমাণ। 2 লাখ টকাৰ মাত্ৰ 1 লাখ টকা 5 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব। 5 বছৰৰ মূৰত মাহে 2000কৈ টকা ঘূৰাই দিব লাগিব এই ধনৰ। নিৰ্বাচনৰ পিছতেই প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। শিৱদৌল দেৱীদৌলৰ সন্মুখত প্ৰতিজ্ঞা কৰি মুখ্যমন্ত্ৰীয়ে এই প্ৰতিশ্ৰুতি দিছে। অসমৰ 62 লাখ পৰিয়ালে অৰুণোদয় আঁচনি পোৱাটো নিশ্চিত কৰিব চৰকাৰে। লাখ লাখ শিক্ষিত যুৱক যুৱতীয়ে ভাল খবৰ লাভ কৰিব। পুনৰ 50,000 চৰকাৰী চাকৰি যুৱক যুৱতীৰ বাবে মুকলি কৰিব ৰাজ্যৰ চৰকাৰে। চাকৰি নোপোৱাসকলৰ বাবেও ভাল খবৰ দিছে ৰাজ্যৰ চৰকাৰে। পুনৰ 3 কোটি দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰী ঘৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। দৰ্শকসকল, পুনৰ 3 কোটি দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। PMA আঁচনিৰ অধীনত লাভ কৰিব এই চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ লোকে চৰকাৰী ঘৰ নোপোৱাকৈ নাথাকিব। দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ ল'ব। সকলো দৰিদ্ৰ বৃদ্ধ লোকে লাভ কৰিব চিকিৎসাৰ সুবিধা। চিকিৎসা কৰাৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পুনৰ 3 লাখ দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। PMA আঁচনিৰ অধীনত লাভ কৰিব এই চৰকাৰী ঘৰ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ হাতত ল'ব। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ জনাবলৈ লৈছো। পুনৰ এই খবৰটো জনাবলৈ লৈছো ৰাজ্যৰ শিক্ষাৰ্থীসকলক। 19 তাৰিখ নহয়, অৰ্থাৎ অহাকাইলৈ নহয়, 20 তাৰিখৰ পিছতহে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। মেট্ৰিকৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। 20 তাৰিখৰ পিছত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মাজুলীত শীঘ্ৰেই মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। শীঘ্ৰেই এই কাম হাতত ল'ব ৰাজ্যৰ চৰকাৰে। প্ৰত্যেকৰে ঘৰত এটাকৈ অৰুণোদয়ৰ আঁচনিৰ ধন দিয়া
প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 2025 চনৰ মাজভাগত মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।